হেল্ল' এভৰিৱান, যদি তোমালোক অলৰেডি ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাইছা তো সেইটো গম পাইছা যে মই কৈছিলোঁ যে তোমালোকক মই কৈ দিম কেনেকৈ মেথছ আৰু ছায়েন্স পঢ়াৰ আগতে তোমালোকে কি জানিব লাগে। চ' মেথছৰ লগত ৰিলেটেড অলৰেডি ভিডিঅ'টো হয়তো তোমালোকে পাইছা যে মেথছ পঢ়াৰ আগত তোমালোকে কি জানিব লাগে। ঠিক একেদৰে ছায়েন্স পঢ়াৰ আগত কি বেছিক বস্তুটো কিয় জানিব লাগে সেইটো আমি ক'ম। আকৌ বেছিকৰ পৰা এডভান্সলৈকে মানে কমৰ পৰা আমি বেছিলৈকে যাম। অ'কে, প্লিজ এক্সকিউজ মাই বেড হেণ্ড ৰাইটিং। অ'কে, হ'পফুলি চিনি পোৱাকেতো এটলিষ্ট মই লিখোঁ, বাট তাতকৈ বেছি ভাল নহয়। অ'কে, চ' চোৱা, আমি যিকোনো এটা যেতিয়া ঘৰ এটা বনাম হয়নে, ঘৰটো বনাৰ লগে লগে আমি তাক ফাউণ্ডেশ্যনৰ পৰা বনাই পিনি ওপৰৰ একেবাৰে ৰূপলৈকে বনাই যাম, বা বিল্ডিং এটা বনাৰ লগে লগে ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰিম, তাৰপিছত তাৰ যিখিনি কলম থাকিব, তাৰপিছত ৰুফ থাকিব, সেইখিনি আমি তাক বনাব লাগিব। ঠিক একেদৰে মেথছ এণ্ড ছায়েন্স হওক বা যিকোনো আমাৰ বিষয় হওক, ছাবজেক্ট হওক, গোটেইবিলাক একে হয়। ইয়াতে ছায়েন্সত কিছুমান বেছিক বস্তু তোমালোকে জানিব লাগিব। এই বেছিক বস্তুবিলাক কি এই ভিডিঅ'টোত জাষ্ট এইটোৱে ক'ম। তোমালোকে যদি ইভেন 90%ৰ বাচ্চা হোৱা এই ভিডিঅ'টো চাবা, এই ভিডিঅ'টো স্কিপ নকৰিবা। এই ভিডিঅ'টো চবৰে বাবে হয়, কমন। ইভেন তুমি যদি ছায়েন্সৰ ষ্টুডেণ্ট মানে ছায়েন্স তুমি নপঢ়াও, বেলেগ চেপ্টাৰো হয়, তথাপিও এইটো চোৱা, কিয়নো এইটো দৰকাৰী। আমি কেনেকৈ এনচাৰ লিখিম, কেনেকৈ কি কৰিব লাগে সেইটো আমি শিকাম ইয়াত। ফৰ এক্সাম্পল, ছায়েন্স যিহেতু আমি প্ৰথমে ছায়েন্সৰ পৰাই আৰম্ভ কৰিছোঁ। ছায়েন্সৰ চবতকৈ প্ৰথমে পঢ়া মেথডটো সদায় মনত ৰাখিবা। পঢ়া মেথডটো সদায় আমি এই যে কিতাপ পঢ়া যে তোমালোকে কিতাপ এনেকৈ যে পঢ়ি যে গৈ আছা, তেনেকুৱা নহয় আচলতে। বা পঢ়াটো অ'কে, আমাৰ হাতত বেলেগ অপশ্যন নাই, চ' আমি পঢ়ি পিনে কৰিব লাগিব। বাট পঢ়াৰ পাছত তুমি কি ৰিয়েলাইজেশ্যন কৰিছা, কিবা এটাতো ৰিয়েলাইজেশ্যন কৰিছা, এই ৰিয়েলাইজেশ্যনটো দৰকাৰ। আৰু এই ৰিয়েলাইজেশ্যনটোকে তুমি কি বুলি ক'ব পাৰা, কনচেপ্ট বুলি ক'ব পাৰা। তুমি কি কনচেপ্ট পাইছা, চ' ইয়াতে তোমালোকে মেইনলি কি পাবা, কনচেপ্ট পাবা, যে এইটো এনেকুৱা হয়, যে প্ৰপাৰলি বুজি পোৱাটো দৰকাৰী। আৰু কনচেপ্টটো কেনেকৈ পাবা, তোমাৰ আগৰ নলেজৰ ওপৰত ডিপেণ্ড কৰি পিনে। যেনে উদাহৰণস্বৰূপে যদি এনে কিবা যিকোনো এটা মৌল বুলি ক'লোঁ, মৌলটো জানা, এতিয়া ধৰিলা, বা মৌল বুলি নাই কোৱা, মই ক'লোঁ যে H2 বুলি কোৱাৰ লগে তোমালোকে পানী বুলি জানা হয়নে। বাট ইয়াতে যে দুটা মৌল আছে, কি মৌল আছে, এটা আছে হাইড্ৰজেন মৌল, এটা আছে অক্সিজেন মৌল। আৰু মৌল দুটাই লগ লাগি পিনে যি এই দুয়োটাই লগ লাগি পিনে যি এটা আমাৰ কি সৃষ্টি কৰিছে, যৌগৰ সৃষ্টি কৰিছে। এই যৌগটোত যে হাইড্ৰজেন দুটা আছে, হাইড্ৰজেন আছে দুটা, অক্সিজেন এটা, অক্সিজেন এটা, কিয় হাইড্ৰজেন দুটা, কিয় অক্সিজেন এটা, এই গোটেই বেছিক বস্তু চাবাচোন। তোমালোকে একেবাৰে আৰম্ভণিৰ পৰা গৈছা, প্ৰথমে এটা মৌল আছে, মৌল কেনেকৈ আছে, যে দুটা হাইড্ৰজেনৰ মৌল, এটা অক্সিজেনৰ মৌল। কিয় আছে দুটা হাইড্ৰজেনটো এটা থাকিব পাৰিব, সেইটো জানিলা। তাৰপিছত এই দুটা লগ লাগি পিনে কি ফৰ্ম কৰিছে, যৌগ। এই যৌগটোৰ নাম কি দিছে, পানী। চ' এনেকৈ আমি কি কৰিব লাগিব, কমৰ পৰা বেছিলৈকে আমি কনষ্ট্ৰাক্ট কৰি পিনে যাব লাগিব, তেতিয়া তোমালোকে ছায়েন্সটো বুজি পাবা। তাৰ পাছত এই মৌলটোৰ আমি ব্যৱহাৰ জানিব লাগিব, ইয়াক আমি কিহত ব্যৱহাৰ কৰোঁ, ইয়াৰ ধৰ্ম কি। মই জাষ্ট এক্সাম্পল দিছোঁ দেই, মৌলৰ ক্ষেত্ৰত নহয়, চবৰে ক্ষেত্ৰত হয়। চ' এইবিলাক আমি জনাৰ পাছতে এই বস্তুটোৰ ওপৰত আমাৰ যিটো প্ৰপাৰ নলেজ, এই নলেজটো আমাৰ কি হ'ব, ক্ৰিয়েট হ'ব। আৰু তোমালোকে লক্ষ্য কৰিবাচোন, যেতিয়া আমি বস্তু এটা যেতিয়া কাৰোবাক শিকোৱাওঁ, তেতিয়া আমাৰ কি হয়, আমাৰ নলেজটো বেছি ষ্ট্ৰং হয়। মোৰো ঠিক তেনেকুৱাই। এনে নহয় যে মই সকলোবোৰ জানো, মোৰো মিষ্টেক হ'ব ডেফিনেটলি। যদি কেতিয়াবা মিষ্টেক হয়, প্লিজ মোক কমেণ্ট ছেকশ্যনত হওক, য'তে হওক, তোমালোকে মোক অলপ ৰিমাইণ্ড কৰি পিনে দি দিবা। অ'কে, কিয়নো মোৰো বহুত বেছি মানে মই ইমান জনা নহয়, মই জাষ্ট 5 বছৰৰ এক্সপিৰিয়েঞ্চে আছে মোৰ, বহুত বেছিও নাই আচলতে মেথছ এণ্ড ছায়েন্সত মানে শিকোৱা। বাকী নেক্সট এতিয়া আমি মষ্ট ইম্পৰ্টেণ্ট থিং ইজ আমি কুৱেশ্যন কেনেকৈ এনচাৰ কৰোঁ, এইটো একেবাৰে ইম্পৰ্টেণ্ট সকলো ছাবজেক্টৰ বাবে। কুৱেশ্যন এনচাৰ, এই কুৱেশ্যন এনচাৰটো বহুত বেছি মানে ইম্পৰ্টেণ্ট, ভয়ংকৰ ধৰণে ইম্পৰ্টেণ্ট। এতিয়া বাৰু ইম্পৰ্টেণ্টটো ইয়াৰ কমিছে, কিয় কমিছে, আজিকালি চাবাচোন 90 মাৰ্ক থাকিব, তাৰে 45টা MCQ আহি যায়। চ' MCQৰ কথা অলৰেডি মই ইণ্ট্ৰ ভিডিঅ'টোত কৈ থৈছোঁ, তোমালোকে কেনেকৈ পাবা। ষ্টিল ৰিমাইণ্ড কৰি দিছোঁ, আমাৰ যিটো ছায়েন্স আছে, ছায়েন্সৰ আমাৰ 16টা যদি চেপ্টাৰ আছে, প্ৰত্যেকটো চেপ্টাৰত এটলিষ্ট 30 থাকে, এটলিষ্ট। এইটো মিনিমাম। যেনে ধৰা পঢ়াৰ চেপ্টাৰটো 10 নম্বৰ চেপ্টাৰটো, সেইটো বহুত বেছি ডাঙৰ চেপ্টাৰ, তাত তুমি এটলিষ্ট 50টা পাবা। অ'কে, চ' এটলিষ্ট আমি মিনিমাম আমি 16, 48, 480 ধৰা 500 MCQ তোমালোকে পাবা এক্সট্ৰা বিয়ণ্ড দ্য টেক্সট বুক। অ'কে, চ' সেইবিলাক তৈয়াৰি কৰিবা। এতিয়া আমি আহিছোঁ কুৱেশ্যন এনচাৰ কেনেকৈ কৰিব লাগে। মনত ৰাখিবা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। এইটো বুলি নহয়, ছ'চিয়েল ছায়েন্স হওক, কিবা হওক, এইটো তোমালোকক কোনোবাই নক'ব পাৰে এতিয়ালৈকে। সদায় মনত ৰাখিবা, কুৱেশ্যন এনচাৰ বনাওঁতে এইকেইটা আমাৰ দৰকাৰী। কুৱেশ্যন এনচাৰক সদায় এটলিষ্ট মিনিমাম 3টা পাৰ্টত ভাগ কৰিবা, 3 পাৰ্ট। অ'কে, আকৌ মই কিহত কৈছোঁ, কিহৰ বেচিছত কৈছোঁ এইটো কৈ দিওঁ। এটলিষ্ট 5 মাৰ্ক যদি থাকে, এটা কুৱেশ্যনত 5 মাৰ্ক বা 4 মাৰ্ক আছে, মিনিমাম 5 মাৰ্ক আৰু 4 মাৰ্ক যদি থাকে, তুমি এতিয়া কেনেকৈ কুৱেশ্যনটো চল্ভ কৰিব লাগিব সেইটো মই বা লিখিব লাগিব কৈ দিছোঁ। সকলোতকৈ প্ৰথমে কুৱেশ্যনটো কি সুধিছে, কি ধৰা হ'ল আমি যিকোনো এটা আমি টপিক এটা লৈ ল'লোঁ, ডিফৰেষ্টেশ্যন, বা ইয়াক আমি কি বুলি কওঁ, অসমীয়াত কি আছিলে, ডিফৰেষ্টেশ্যন। বাদ দিয়া, মই প্ৰদূষণে কৈছোঁ দিয়া, প্ৰদূষণক এনেকৈ কৈছে যে প্ৰদূষণ কি ব্যাখ্যা কৰা, 5 নম্বৰ দিয়া আছে, বা যিকোনো টপিক এনি টপিক। অ'কে,
চ' প্ৰদূষণ বুলি কোৱাৰ লগে লগে তুমি ফাৰ্ষ্ট পাৰ্টটো হ'ব, যিটো ফাৰ্ষ্ট পাৰ্ট, এই ফাৰ্ষ্ট পাৰ্টটো হ'ব প্ৰদূষণ কি। প্ৰদূষণ কি বুলি কোৱাৰ লগে লগে কি শব্দৰ লগত সদায় মনত ৰাখিবা, তুমি দিব লাগিব এক্সাম্পল। ইজি বা এটা যিকোনো বস্তুৰে যেতিয়া তোমালোকক কি বুলি সুধিব তাত সদায় এক্সাম্পল এড কৰিবা। যদি 1 নম্বৰ কুৱেশ্যন থাকে, এইখিনি যদি তুমি ফাৰ্ষ্ট ষ্টেজত দিছা, তুমি 1 নম্বৰ সিকিউৰ কৰি ল'লা। 2 নম্বৰ, এতিয়া 2 নম্বৰ ষ্টেজটো হ'ল ইয়াতে তুমি 3 নম্বৰ সিকিউৰ কৰিব লাগিব। কিমান কৰিব লাগিব? 3 নম্বৰ সিকিউৰ। ইয়াতে তুমি এনেকৈ কৰিবা, কি প্ৰথমে কিটো গ'ল, কেনেদৰে হয়, কেনেদৰে, নাইবা ইয়াক তুমি কি বুলি ক'ব পাৰা, প্ৰক্ৰিয়া বুলি ক'ব পাৰা, মানে প্ৰদূষণৰ প্ৰক্ৰিয়াটো, বা এই যিটো কাৰ্য এটাত তুমি কেনেদৰে হ'ল বা প্ৰক্ৰিয়াটো তুমি ক'লা, কৰাৰ পাছত কি হয়, ইয়াৰ ফলত মানে ইয়াৰ কি হয়, ফলাফল কি, ফলাফল কি, ফলাফল কি, বা ফলাফলৰ আগত যদি ইয়াৰ কোনো ধৰণৰ কাৰক আছে, কাৰকটো তুমি লিখিলা, কাৰক কোনে কৰিছে, কৰাৰ ফলত কি ফলাফল হৈছে, ফলাফলটো এতিয়া কুফল নে সুফল, কুফল নে কুফল, যদি সুফল তেতিয়াহ'লে আৰু তাৰ ওপৰত ব্যৱস্থাপনাবিলাক তোমালোকে লিখিব পাৰিবা। যদি সেইখিনি কি হয়, কুফল হয়, তেতিয়াহ'লে কি কৰিবা জানানে, 3 নম্বৰ ষ্টেজ, যিটোক আমি কি বুলি ক'ম, চামাৰি বা সামৰণি বুলি ক'ব পাৰা। এইটো হ'ব ইন্ট্ৰ, এইটো হ'ব মেইন বডি, এইটো হ'ব চামাৰি। ওকে, চ' এই যিটো আছে চামাৰিত তোমালোকে যদি কুফল থাকে তাৰ কি দিব পাৰিবা, সমাধান দিয়াৰ চেষ্টা কৰিবা। কি কৰিবা, সমাধান দিবা যে প্ৰদূষণ এনেকে হৈ আছে, প্ৰদূষণ হৈ থাকিলে এইটো প্ৰদূষণ কি, প্ৰদূষণ যে আমি ইমান যে অমুক কিবা কিবি কৰি আছো এইবিলাকৰ কাৰণে যে পৰিৱেশ যে নষ্ট হৈ আছে, সেইটোৱে প্ৰদূষণ, চেছ প্ৰদূষণ। এক্সাম্পল, বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ, চেছ। নেক্সট, কেনেদৰে হৈ আছে, আমি যিমানবিলাক কৰি আছো যে ইণ্ডাষ্ট্ৰিৰ পৰা আমি পেলনীয়া জাবৰ জোঁথৰ য'তে ত'তে পেলাই দি আছো, বনাঞ্চল ধ্বংস কৰি আছো, এইবোৰৰ বাবে আমাৰ হৈ আছে। প্ৰক্ৰিয়াটো কি, মানুহৰ দ্বাৰা হৈ আছে, যে গৈ পিনে আমাৰ যিমানবিলাক ডাঙৰ ডাঙৰ প্ৰজেক্ট আহি আছে, 5G প্ৰজেক্ট হওক, কিবা প্ৰজেক্ট হওক, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈ আছে, সেইবাবে আমাৰ এনে প্ৰক্ৰিয়াবিলাকত আমাৰ কি হৈছে, নষ্ট হৈছে। কাৰক কোন, কাৰক হৈছোঁ আমি মানুহ, আমাৰ যিবিলাক অমানৱীয় কাৰ্য এইবিলাক হৈছে। ৰিচেণ্টলি চোৱাচোন, এই বনাঞ্চল ধ্বংস কৰি দিছে, তাৰ ওপৰত কিমান প্ৰটেষ্ট কৰি আছে, বাট ষ্টিল চাবা দেই, তাৰে আগতে কিবা চামথিং কিবা, মই আচলতে ইমান বেছি নাচাওঁ, এইটো কিবা লেটেণ্ট, ইণ্ডিয়া গট লেটেণ্ট, এই কিবা একেবাৰে ফাল্টু শ্ব' হয়, তাৰে একেবাৰে ফাল্টু, ল' IQ মানুহৰ শ্ব' এইবোৰ। অ'কে, চ' সেইবোৰক কিন্তু বহুত বেছি হাইলাইট কৰিলে, তাত কিবা কণ্ট্ৰভাৰ্চি হৈছিলে, মই লিটাৰেলি নাজানো, মই বৰ্ড চুই পিনে কৈছোঁ, মই লিটাৰেলি নাজানো কি কণ্ট্ৰভাৰ্চি হৈছিলে, বাদ দিয়ে। চ' কিন্তু যেতিয়া আমাৰ এতিয়া ফৰেষ্টবিলাক ধ্বংস কৰি আছে বা এনিমেলছবিলাকক মাৰিছে, তেতিয়া কিন্তু মাত মাতিব লগা নাই। চ' কাৰক, আমাৰ যিটো আমাৰ অমানৱীয় মানৱকেইটা যিবিলাক কাৰক, সেই কাৰকবিলাক আমি মেনশ্যন কৰিম। তাৰ ফলত কি হৈছে, ডেফিনেটলি কুফলে হৈছে। প্ৰদূষণৰ ফলত কোনো দিনা সুফল নহয়, কুফল হৈছে। কাৰ হৈছে? আমাৰে হৈছে। বেমাৰৰ পৰা, পৃথিৱী ধ্বংসৰ পৰা গোটেইখিনি আমাৰে হৈছে। তাৰ পাছত এই কুফলটো আমি কেনেকৈ কম কৰিব পাৰোঁ তাৰ সমাধান দিবা। তোমালোকে ক'বাচোন যে প্ৰদূষণৰ ৰোধ কৰিব পাৰা বা প্ৰদূষণৰ কুফলসমূহ আমি বচাব পাৰা, দুটা কমেণ্ট পাৰা যদি কৰি দিবা যে অ'কে, এইটো কৰিব পাৰি, এইটো কৰিব পাৰি, হয়নে? কৰিবা। চ' এইটো হ'ব মেইন বডি। ইয়াতে তুমি 1 নম্বৰ কেৰি কৰিলা কি আৰু এক্সাম্পলৰ লগত। মেইন বডিত তোমালোকে কেনেদৰে প্ৰক্ৰিয়া, কাৰক, ফলাফল, কুফল নে কুফল, বা ইয়াৰ যদি আৰু কিবা তোমালোকে যদি এড কৰিব খোজা ডিটেইলছ, সেই তাত ইয়াতে তুমি মেইন বডিত এড কৰিব পাৰা। আৰু মেইন বডিত থাকিব 3 নম্বৰ তোমালোকে কেৰি কৰিলা। নেক্সট থাকিব সমাধান বা সামৰণি, বা এইটোৰ পৰা আমাৰ কি হৈছে, কিয় হৈছে, বা এনেকুৱা আৰু সামৰণিটো, এইটো থাকিব 1 নম্বৰটো তোমালোকে কেৰি কৰিব পাৰা। চ' এনেকৈ কেৰি কৰাৰ ফলত তোমাৰ যিটো 5 নম্বৰৰ যিটো ষ্ট্ৰাকচাৰ আছিলে, সেই ষ্ট্ৰাকচাৰটো বহুত বেছি ভালকৈ তোমালোকে মাৰ্কখিনি কি কৰিব পাৰা, কেৰি কৰিব পাৰা। ইয়াতে যি আৰু বহি চোৱা যিটো পেটাৰ্ণ তোমালোকে জানে অলৰেডি, বহি চোৱা পেটাৰ্ণত কি হয়, বাচ্ছা এটাৰ মানে এইটো টিচাৰ এটাই বাচ্ছা এটাক কেনেকৈ বহি চেক কৰে একেলগে কৈ দিছোঁ। 1 নম্বৰ কুৱেশ্যন, 2 নম্বৰ কুৱেশ্যন, 3 নম্বৰ কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন। কোনোদিনা নাভাবিবা যে অকল এটা কুৱেশ্যনৰ ওপৰত বেচিছ কৰি পিনে বাচ্ছাটোৰ নলেজ বা স্কিল এইবিলাক চেক কৰিব, নকৰে। তোমালোকৰ এটলিষ্ট 4টা কুৱেশ্যন টিচাৰটোৱে চাই ল'ব। লোৱাৰ পাছত গম পাব যে এই বাচ্ছাটো এইখিনি লেভেলত, এটা আইডিয়া এই বাচ্ছাটো 85% লেভেলত, এটা বাচ্ছা আছে 30% লেভেলত। ইয়াতে কি হ'ব, 85% বাচ্ছাটো যেতিয়া এনেকে লিখিব, ইয়াতে যদি তোমাৰ যদি কিবা যদি বানন যদি ভুল হৈছে, তোমাৰ 0.5 হ'লেও কাটিবই। এইটো নিয়মে, কাটিব। চ' তুমি পাবা 4.5। 30% বাচ্ছাটোৰ যদি এই এটলিষ্ট এই ষ্ট্ৰাকচাৰখিনি লিখিছে, বাকী বাদ দিয়া, অনলি ষ্ট্ৰাকচাৰখিনি লিখিছে, তাৰ বাননো ভুল হৈছে, বাট ষ্টিল তাকো কি কৰিব জানানে, বানন ভুল হৈছে, ষ্ট্ৰাকচাৰখিনি লিখিছে, তাক পাৰিলে 5 দি কিনে পাছ কৰাই দিব, বা এটলিষ্ট তাকো 4.5 দিয়াৰ চেষ্টা কৰিব। যদিও 5 নিদিয়ে, ধৰা হ'ল 5 নিদিয়ে, বাট তাকো 4.5 দিয়াৰ চেষ্টা কৰিব। কিয়নো মানে এতিয়া আমাৰ মানে এইটো আমাৰ পলিচি ন, যে সকলোৱে পাছ কৰিব লাগে। চ' তাৰ বাবে এইবিলাক। চ' জাষ্ট নিজৰটো নিজে জানিব লাগে যে আমি এইখিনি ভালকৈ এনেকৈ কৰিব লাগে। চ' ছায়েন্সৰ আমি কি কৰিব লাগে, ছায়েন্সৰ আমি
টপিক ৱাইজ কনচেপচুৱেল বেচিছত আমি জানিব লাগে কনচেপ্ট বেচিছত জনাৰ পাছত আমি কি কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে ক্লাছ লেচন নম্বৰ 10 ক্লাছ 10 কৈ আছোঁ মই এতিয়া লেচন নম্বৰ 10 পোহৰ যিটো আছে লেচন নম্বৰ 11 চকু লেচন নম্বৰ 12 বিদ্যুৎ প্ৰবাহ ৰাসায়নিক ক্ৰিয়া লেচন নম্বৰ 13 আমাৰ যিটো লেচন নম্বৰ 12 বিদ্যুৎ নেক্সট আমাৰ লেচন নম্বৰ 13 যিটো আমাৰ মেগনেট আমাৰ এইবিলাক কিবা কিবি আছে বিদ্যুৎ প্ৰবাহ ৰাসায়নিক ক্ৰিয়া চ' এই গোটেইকেইটা চেপ্টাৰত আমাৰ কি আছে অংক আছে চ' অংকবিলাক ইমান বেছি ইজি হয় সেইবিলাক আমি একেবাৰে ভালকৈ এক্সপ্লেইন কৰি পিনে আমি এইবিলাক কৰি যাম অ'কে চ' তেনেকৈ কৰি গ'লে আমাৰ বহুত বেছি ইজি হয় মনত ৰখাটো সুবিধা হয় চ' তেনেকৈ কৰিব পাৰি আৰু চ' এইখিনি আছিলে ছায়েন্সৰ ইণ্ট্ৰ' আৰু কেনেকৈ আমি মানে পঢ়িব লাগে কেনেকৈ লিখিব লাগে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং এইটো ভিডিঅ' যদিও অলপ মানে কি হয় অলপ মানে বেছি পঢ়া বস্তু একো নাই কোৱা যদিও লাগিছে যেন বাট ষ্টিল এইখিনি যদি তোমালোকে একুৱাৰ কৰিব পাৰিছা বহুত বেছি ইম্পৰ্টেণ্ট আৰু এটা কথা কৈ থৈ দিছোঁ এইটো সকলোৰে কুৱেশ্যন কিমান পেজ লিখিব লাগে এইটো কুৱেশ্যন যদি 1 নম্বৰী কুৱেশ্যন থাকে তেতিয়াহ'লে তোমালোকে ধৰা হ'ল 2 লাইন লিখিলা 2 লাইন লিখি পিনে এক্সাম্পল এটা দি দিবা পাৰিলে এই টকা ডেফিনেশ্যনটো দিবই লাগিব 1 নম্বৰী কুৱেশ্যন 2 নম্বৰী কুৱেশ্যনত যদি তোমালোকৰ যদি আহে তেতিয়াহ'লে যিমান পাৰা এটলিষ্ট 4 লাইন লিখিবা 4 লাইনছ which should be very proper এনে নহয় যে যাতা তোমালোকে 4 লাইন লিখি থৈছা তাক 2 দিব নিদিয়ে 4 লাইন লিখি পিনে এক্সাম্পল লিখিবা কিন্তু যদি পাৰ্থক্য থাকে পাৰ্থক্য থাকিলে 4টা পইণ্ট লিখিবা দেই বাচ্চা কেনেকৈ লিখিবা এনেকৈ লিখিবা 4টা 1 2 3 4 এনেকৈ 4টা পইণ্ট লিখিবা 2 নম্বৰ থাকিলে 3 নম্বৰ থকাবিলাকত সাধাৰণতে ব্যাখ্যা কৰিব দিয়ে ব্যাখ্যা কৰোঁতে এই ষ্টেপকেইটা ফ'ল' কৰিব পাৰিবা 1 নম্বৰ বুলি ধৰি ল'বা ইয়াতে 2 নম্বৰ বা 1.5 নম্বৰ বুলি ধৰি ল'বা ইয়াতে আকৌ 1.5 নম্বৰ বা 1 নম্বৰ তেনেকৈ ধৰি ল'বা বা আধা নম্বৰ বুলি ধৰি ল'বা ইয়াতে 1 1.5 আধা তেনেকৈ 3 নম্বৰ বুলি ধৰিব পাৰা এই ষ্টেপ 3 নম্বৰ পিছত এই ষ্টেপটো তোমালোকে ফ'ল' কৰিবা অ'কে ইমানবিলাক লিখি থাকিব নালাগে তেতিয়া পেজ কিমান লিখিব লাগিব 3 নম্বৰত বহুত বেছি 1 পেজতকৈ বেছি তুমি নকৰিবা 1 পেজ মানে কি তুমি ৱাৰ্ড কিমান লিখিবা বহুত বেছি আৰে মতা 250 ৱাৰ্ড বহুত বেছি মেক্স অ'কে 250 ৱাৰ্ডছ লিখিবা 1 পেজ ইজ মেক্সিমাম তাতকৈ বেছি তুমি 3 নম্বৰ লিখিব নোৱাৰা ইমান বেছি কোনে লিখি থাকিব তুমি লিখিলাই দিয়া ইমান বেছি এক্সামিনাৰে কিয় চাই থাকিব কুৱেশ্যন নম্বৰ 4 যেতিয়া লিখিব তেতিয়া 1 পেজ তুমি লিখিব লাগিব মিনিমাম 1 পেজ ইজ মিনিমাম অ'কে কুৱেশ্যন নম্বৰ যদি 5 নম্বৰ থাকে তেতিয়াহ'লে 1 পেজ to 2 পেজ তুমি লিখিব নালাগে তুমি 1.5 পেজ মান তুমি লিখিব লাগিব 2 পেজ যদি দিয়া 2 পেজ ইজ দ্য মেক্সিমাম ৰেঞ্জ অ'কে 1.5 পেজটো মানে 1.5 পেজত বা 2 পেজতকৈ বেছি তোমালোকে লিখিব নালাগে ছায়েন্সৰ কথা কৈছোঁ মই ইয়াতে ইভেন ছ'চিয়েল ছায়েন্সতো নালাগে যদি তোমালোকে ভালকৈ যদি টপিকবিলাক যদি ভালকৈ যদি একেবাৰে প্ৰপাৰ ডিটেইলবিলাক দিয়া যদি যাতা দি থাকা তেতিয়াহ'লে লাগিবই আৰু হয়নে চ' 2 পেজ ইজ দ্য মেক্সিমাম ইফ ইট ইজ ফৰ কুৱেশ্যন which include 5 marks okay so এইখিনি আছে চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং ক্লাছবিলাক কৰি যাবা প্লেলিষ্টত পাই যাবা তোমালোকে চ' প্লেলিষ্ট ৱাইজত ক্লাছবিলাক কৰি যাবা অ'কে থেংক ইউ